আজি অনুষ্ঠিত হোৱা 2016 চনৰ পৰা 10 বছৰীয়া কাৰ্যকালত আমাৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই কি কৰিলে তাৰ এক খতিয়ান দাঙি ধৰিব। আচলতে খতিয়ানখন যদি আগেই হ'লহেঁতেন আমি আৰু কথা অকণমান সকলোৱে গম পালোহেঁতেন। যি কি নহওক, সঞ্জয় কিষাণ ডাঙৰীয়া তিনিচুকীয়াৰ বিধায়ক হোৱাৰ পিছত আমি যিহেতু মিত্ৰ গোটৰ আৰু তেওঁ আজি এই 10 বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিব, সেয়েহে আজিৰ এই সভাখনৰ সভাপতি ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰা বয়োজ্যেষ্ঠসকল, আইসকল আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মোৰ লগত অহা সতীৰ্থ বন্ধুবৰ্গ সকললৈ মৰম আৰু জ্যেষ্ঠসকললৈ সেয়া যাচিছোঁ। আমি আপোনালোকে জানেই যে মই অসম গণ পৰিষদ দলত দায়িত্বত আছোঁ আৰু আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত আজি 10 বছৰে আমি মিত্ৰতাত আছোঁ আৰু এই 10 বছৰীয়া কাৰ্যকালত আমি তিনিচুকীয়াত সঞ্জয় কিষাণ ডাঙৰীয়াক মন্ত্ৰী হিচাপেও পালোঁ, বিধায়ক হিচাপেও পাইছোঁ। কিন্তু এটা কথা ঠিক, ইয়াৰ আগতে আমি তিনিচুকীয়াত বহু বিধায়ক পাইছোঁ। মই 1985 চনৰ পৰা বিধায়ক দেখিছোঁ, কিন্তু সঞ্জয় কিষাণৰ এটা ডাঙৰ গুণ আছে। ফোনটো কৰাৰ পিছত দাদা কওক কি আছে, আৰু এইটো সঁচা কথা যে কিবা এটা যদি কওঁ তেওঁ সেই কামটো আগ্ৰহেৰে, ৰাজহুৱাই কাম হওক বা অন্য ধৰণৰ যিকোনো কাম তেওঁ কৰি দিয়াৰ কাৰণে আগভাগ লয়। আৰু আমি সেইবাবেই আমি আমাৰ মিত্ৰ গোটৰ ফালৰ পৰা আমি কোনোদিন সঞ্জয় কিষাণ ডাঙৰীয়াক আপত্তিও কৰা নাই। আৰু ভৱিষ্যতৰ দিনবিলাকত যিহেতু এটা দলৰ কথা, এই দলত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ সঞ্জয় কিষাণক দিয়ে নে কাক দিয়ে আমি নাজানো, কিন্তু আমি বিচাৰোঁ যে সঞ্জয় কিষাণৰ দৰেই এজন পুনৰ আমি MLA বিচাৰোঁ, যে আমি তিনিচুকীয়াখনত আমাৰ যিখিনি কৰ্ম আছে, আজি তিনিচুকীয়াত বহুত কাম আছে। তিনিচুকীয়াখনত বহু ধৰণৰ আজি ডাক বঙলাটোৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ কাম আছে তিনিচুকীয়াত। তিনিচুকীয়াখন ডেভেলপ কৰিবৰ কাৰণে আশা ৰাখিছোঁ যে এই 10 বছৰীয়া কাৰ্যকালত হয় মেডিকেল আহিছে, কেঞ্চাৰ ইনষ্টিটিউট হৈছে, ITI হৈছে, বহু কাম হৈছে, কিন্তু আৰু যিখিনি কাম বাকী আছে এই কামখিনি আমি তিনিচুকীয়াবাসী ৰাইজে এজন তিনিচুকীয়াৰ নাগৰিক হিচাপে আমি বিচাৰোঁ যে এজন সবল শক্তিশালী বিধায়ক আৰু তিনিচুকীয়াৰ কাৰণে অনবৰতে চিন্তা কৰা বিধায়কৰ প্ৰয়োজন। সেইবাবেই আজিৰ এই নাগৰিক সভাখনত তেখেতৰ এই 10 বছৰীয়া কাৰ্যকালৰ যি খতিয়ান, এই খতিয়ানখনত যিখিনি তিনিচুকীয়াৰ বাবে কৰিবলগীয়া কাম বাকী আছে আমি সেইখিনি তেখেতক আঙুলিয়াই দিব লাগিব যে এইখিনি কাম তিনিচুকীয়াত অতি প্ৰয়োজন আছে। গতিকে মিত্ৰ গোটৰ যিহেতু বিধায়ক, গতিকে মই বেছি তেওঁৰ হেৰি নকৰোঁ, ৰাইজে সেইখিনি বিচাৰ কৰিব। আমি অসম গণ পৰিষদ দলৰ ফালৰ পৰা সঞ্জয় কিষাণক সদায় আমি মৰমৰ চকুৰে নিজৰ ভাইৰ দৰে সদায় ভাবোঁ আৰু তেওঁক আমি যিখিনি সহযোগিতা পাব লাগে সেই সহযোগিতাখিনি আমি সদায় পাই আহিছোঁ আৰু ভৱিষ্যতৰ দিনতো আমি সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। আজি দুদিনৰ আগৰ কথা, মই ঘপককৈ তেওঁক মাতিলোঁ, সঞ্জয় ক'ত আছে? মই সঞ্জয় বুলি এটা কাৰণেই মাতোঁ যে তেওঁৰ ককাই
প্ৰয়াত শংকৰ কিষাণ মোৰ খুব প্ৰিয় বন্ধু আছিল। মটকটি ষ্টেটত চাকৰি কৰিছিল আৰু সেই সূত্ৰে সঞ্জয় কিষাণৰ লগত বহুদিনীয়া এটা সম্পৰ্ক। আৰু সঞ্জয় কিষাণৰ যি কৰ্মখতিয়ান সেইটো আমি দেখিছোঁ আজি গাঁও অঞ্চলতে হওক, আজি তিনিচুকীয়া সমষ্টিৰ প্ৰতিটো অঞ্চলত ৰাস্তা পদূলি আদি যিদৰে উন্নয়ন হৈছে আৰু যিখিনি বাকী আছে মই ভাবোঁ ভৱিষ্যতৰ দিনত নিশ্চয় এইখিনি হ'ব। গতিকে আজিৰ এই শুভক্ষণত আমি অহা দিনবিলাকত তিনিচুকীয়া সমষ্টি সঞ্জয় কিষাণক বিধায়ক দিয়ে বিজেপিয়ে নে কাক দিয়ে আমি এতিয়াও নাজানো, কাৰণ আমি মিত্ৰকোট হ'লেও আমি অসম গণ পৰিষদৰ মানুহ, আমি লাগিবই লাগিব দলীয় স্বাৰ্থত। কিন্তু আশা কৰোঁ সঞ্জয় কিষাণকে আশা কৰোঁ আৰু আগবঢ়াই লৈ যাওক তিনিচুকীয়াখনক। সেই আশাৰেই মই আজি আপোনালোকৰ ওচৰত অসম গণ পৰিষদৰ এক আঞ্চলিক দলৰ ব্যক্তি হিচাপে আমি তিনিচুকীয়াখন এখন শক্তিশালীভাৱে তিনিচুকীয়াখন এখন সুন্দৰ তিনিচুকীয়া চহৰ গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে আজি ইয়াত থকা নাগৰিকেই হওক, ৰাজনৈতিক ব্যক্তিয়ে হওক বা সমজুৱা অনুষ্ঠানবোৰেই হওক, আমি তিনিচুকীয়াখনক এখন ধুনীয়া তিনিচুকীয়া বিচাৰোঁ আৰু সেই ধুনীয়া তিনিচুকীয়াখন আশা কৰিছোঁ যে অহা নিৰ্বাচনত যি বিধায়ক হ'ব সেই বিধায়কৰ দ্বাৰা আৰু ধুনীয়াকৈ আগবাঢ়ি যাব আৰু আমি সকলোৱে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে সকলো এক হৈ আমি আগবাঢ়ি যাম বুলি আশা ৰাখি মই মোৰ আশাৰ শেষ কৰিছোঁ। শেষত পুনৰ আপোনালোকলৈ সেয়া জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ।